আমি সকলো অসমবাসীয়ে বিচাৰি থকা ভাল খবৰটো ইতিমধ্যে আহি পৰিল। অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। দিল্লী বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্ত আৰু গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাক। SITয়ে গ্ৰেপ্তাৰ কৰিছে দুয়োগৰাকীকে। ইতিমধ্যে আপোনালোকে স্ক্ৰীণত দেখা পাইছে শ্যামকানু মহন্তকে গ্ৰেপ্তাৰ কৰাৰ দৃশ্য SITৰ দলে। দিল্লীৰ বিমানবন্দৰত তেখেতক গ্ৰেপ্তাৰ কৰা হয়। ইতিমধ্যে দুয়োগৰাকী অভিযুক্ত জুবিন গাৰ্গৰ এই অকাল মৃত্যুত দুয়োগৰাকীৰ নাম সাঙুৰ খাই পৰিছিল। অৱহেলাৰকে আদি কৰি বিভিন্ন কথাই আদি কৰি বিভিন্ন বিষয়ক লৈ তেখেতসকলৰ নাম সাঙুৰ খাই পৰিছিল। গতিকে আমাৰ অসমবাসীৰ বাবে অত্যন্ত ভাল খবৰ। আজি জুবিন গাৰ্গৰ, আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ 13 দিনীয়া আদ্য শ্ৰাদ্ধ আছিল আৰু এই শ্ৰাদ্ধৰ দিনটোতে আহিছে অত্যন্ত ভাল খবৰ। গতিকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰি দুয়োকে CJM আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আজি যোৱা নিশা 12:30 বজাত গ্ৰেপ্তাৰ কৰা হৈছিল শ্যামকানু মহন্তক। ছিংগাপুৰৰ পৰা দিল্লীলৈ উভতি আহোঁতে দিল্লীস্থিত বিমানবন্দৰৰ পৰাই তেখেতক গ্ৰেপ্তাৰ কৰে আৰু 1:30 বজাত গ্ৰেপ্তাৰ হয় সিদ্ধাৰ্থ শৰ্মাক। আৰু গ্ৰেপ্তাৰ কৰি দিল্লীৰ পৰাই পুৱা 4:30 বজাত বিমানেৰে দুয়োগৰাকীকে অসমলৈ লৈ অনা হয় আৰু বৰঝাৰ বিমানবন্দৰৰ পৰাই দুয়োকে CJM কোৰ্টত বাহিৰে বাহিৰে হাজিৰ কৰোৱা হয় আৰু CJM কোৰ্টত দুয়োগৰাকীকে আৰক্ষীয়ে 14 দিনৰ জিম্মাত বিচাৰিছিল আৰু ইতিমধ্যে CJM আদালতে দুয়োগৰাকীকে 14 দিনৰ আৰক্ষীৰ জিম্মালৈ পঠাইছে। এয়া অত্যন্ত ভাল খবৰ। আমাৰ অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত এই সাঙুৰ খাই পৰা অভিযুক্তসকল অতি সোনকালে দোষী সাব্যস্ত হওক আৰু অতি সোনকালে তেখেতসকলে শাস্তি পাওক, আমি তাকেই কামনা কৰিছোঁ আৰু জুবিনৰ আত্মাই শান্তি পাওক তাৰে কামনা কৰি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সহায় সহযোগিতাৰ আগন্তুক সময়লৈ আমি আশা কৰি থাকিম। আৰু ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।